আৰম্ভ কৰাৰ আগতে মৰমৰ জুবিন দালে জনাইছো শ্ৰদ্ধাঞ্জলি। ৰৈ ৰৈ বিনালে ফাইনেল ট্ৰেইলাৰ আহি গ'ল। কথা পাতো হওক আজি ৰৈ ৰৈ বিনালে ট্ৰেইলাৰৰ বিষয়ে। নমস্কাৰ বন্ধুসকল, মই ৰাকেশ আৰু আপোনালোকে চাই আছে ৰিভিউ ৰাকেশ। ৰৈ ৰৈ বিনালে মোৰ কাৰণে বিশেষ মুভি হয় এইখন দুটা কাৰণত। ফাৰ্ষ্ট কাৰণটো হৈছে ইয়াতে যিটো কেৰেক্টাৰ জুবিন দাই প্লে কৰিছে, সেই কেৰেক্টাৰটো এটা বিশেষ কেৰেক্টাৰ, আৰু সেই কেৰেক্টাৰটো এনেকুৱা কেৰেক্টাৰ জুবিন দাই আগতে প্লে কৰা নাছিলে। ছেকেণ্ড হৈছে এইখন জুবিন দাৰ লাষ্ট মুভি হয়। কথাটো ক'ব বা হজম কৰিবৰ কাৰণে অকমান অসুবিধা হৈছে যদিও মানে বাৰু এতিয়া আহো বাকী কথালৈকে। এতিয়া আহো আমি ট্ৰেইলাৰটোৰ কথালৈকে। ট্ৰেইলাৰটোৰ কিছু কথা ক'ব লাগে। ট্ৰেইলাৰটোৰ পৰা আমি গম পাইছো মুভিখন মিউজিকেল ড্ৰামা মুভি হ'ব। ইয়াতে ষ্টৰী যদি কথাখিনি ক'ব লাগে, ইয়াতে ষ্টৰীটো হৈছে এজন অন্ধ আৰ্টিষ্ট, আৰু সেই অন্ধ আৰ্টিষ্টজনক লৈ পলিটিক্স আৰু বিজনেছ কিছুমান চলে। এতিয়া সেইখিনি কথা কেনেকে কি হয় সেয়া যদি আমি জানিব লাগে, অপেক্ষা কৰিব লাগিব 31 অক্টোবৰলৈকে, কাৰণ 31 অক্টোবৰত আহি আছে ৰৈ ৰৈ বিনালে বুলি মুভিখন। মুভিখনৰ যি ডিৰেকশ্যনৰ কথা ক'ব লাগে, ইয়াতে ডিৰেকশ্যন কৰিছে ৰাজেশ ভূঞাদেৱে। ইয়াৰ ষ্টৰীটো হৈছে ৰাহুল গৌতম শৰ্মাৰ। বাকী যদি ইয়াতে আমি অভিনয়ৰ কথা ক'ব লাগে, ইয়াতে অভিনয় কৰিছে জুবিন গাৰ্গ, ভিক্টৰ বেনাৰ্জী, আচুৰ্য বৰপাত্ৰ, জয় কাশ্যপ, আঙুৰলতা আদিকে ধৰি বহুত কেইজন নপুৰণি শিল্পীয়ে। গতিকে আপোনালোকে যদি এতিয়ালৈকে ট্ৰেইলাৰটো চোৱা নাই, ট্ৰেইলাৰটো চাওক। বহুত বেছি ধুনীয়া হৈছে ট্ৰেইলাৰটো, আৰু ট্ৰেইলাৰটোৰ পৰা আমি এনেকুৱা কিছুমান ইমোশ্যনেল মুমেণ্ট আমি দেখা পাম ট্ৰেইলাৰটোতে। যদি আপোনালোকে ট্ৰেইলাৰটো চোৱা নাই তেনেহ'লে গৈ ট্ৰেইলাৰটো চাওক। মোৰ ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, আৰু যদি চাইছে কেনেকুৱা লাগিল মোক কমেণ্ট কৰি জনাওক। আৰু যদি আপোনালোকে ৰৈ ৰৈ বিনালেৰ কাৰণে এডভান্স বুকিং কৰিব বিচাৰে তেনেহ'লে আপোনালোকে এডভান্স বুকিং কৰিব পাৰে। বুক মাই শ্ব'ত এডভান্স বুকিং আপোনাৰ অপেন হৈছে। মোৰ ডেছক্ৰিপশ্যনতে লিংকটো দিয়া আছে বুক মাই শ্ব'ৰ। গতিকে যাওক আৰু এডভান্স বুকিং কৰক ৰৈ ৰৈ বিনালেৰ কাৰণে। গতিকে লগ পাম আন এটা ভিডিঅ'লৈ। আজিলৈ আহিছো। জয় অসম, জয় জুবিন দা।